এই মুহূৰ্তত দিবলৈ লৈছো এটা ডাঙৰ খবৰ হোজাই মুৰাদঝাৰত শ ব্যৱসায়ীৰ মাজত হাহাকাৰ কোটি কোটি টকা সংগ্ৰহ কৰি পলায়ন ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ শ ক্ষুদ্ৰ ব্যৱসায়ীৰ ধন আত্মসাৎ কৰি পলায়ন আমিৰ মাষ্টাৰ ঠেলা চালক ৰিক্সা চালককো এৰি দিয়া নাই আমিৰ মাষ্টাৰে বিগত 4 মাহ ধৰি সন্ধানহীন হৈ আছে আমিৰ মাষ্টাৰ অবৈধভাৱে দীৰ্ঘদিনৰে পৰা ভুৱা বিত্তীয় প্ৰতিষ্ঠান চলাইছিল আমিৰ মাষ্টাৰে অবৈধভাৱে ধন সংগ্ৰহ কৰি গৈছিল আমিৰ উদ্দিন উৰফে আমিৰ মাষ্টাৰে এটা বিত্তীয় প্ৰতিষ্ঠান খুলি ধন সংগ্ৰহ কৰিছিল আমিৰ মাষ্টাৰে মুৰাদঝাৰৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলে আমিৰ মাষ্টাৰক বিশ্বাস কৰি সঞ্চয় কৰা ধন জমা থৈছিল আমিৰ মাষ্টাৰৰ ওচৰত কিন্তু শেষত সকলোৰে সৈতে প্ৰতাৰণা কৰি পলায়ন কৰে আমিৰ মাষ্টাৰে ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত একাংশ ভুক্তভোগীয়ে মুৰাদঝাৰ থানাত দাখিল কৰিছে এজাহাৰ উল্লেখযোগ্য যে ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে চৰকাৰ প্ৰশাসন কঠোৰ হৈ থকাৰ সময়ত আমিৰ মাষ্টাৰে কিদৰে সংগ্ৰহ কৰিছিল ধন সমগ্ৰ ঘটনাই আচম্বিত কৰি তুলিছে সচেতন সমাজক সমগ্ৰ ঘটনাৰ উচিত তদন্ত বিচাৰিছে ভুক্তভোগীৰ লগতে মুৰাদঝাৰ ব্যৱসায়ী সন্থাই আমি পুনৰবাৰ জনাব বিচাৰিছো এক ডাঙৰ খবৰ বুলি ক'ব লাগিব হোজাই মুৰাদঝাৰত শ ব্যৱসায়ীৰ মাজত এতিয়া হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে কোটি কোটি টকা সংগ্ৰহ কৰি পলায়ন কৰিছে ভুৱা বিত্তীয় প্ৰতিষ্ঠানে শ ক্ষুদ্ৰ ব্যৱসায়ীৰ ধন আত্মসাৎ কৰি পলায়ন কৰিছে আমিৰ মাষ্টাৰে আমি পুনৰবাৰ জনাইছো ঠেলা চালক ৰিক্সা চালককো এৰি দিয়া নাই এইজন আমিৰ মাষ্টাৰে বিগত 4 মাহ ধৰি সন্ধানহীন হৈ আছে আমিৰ মাষ্টাৰ ইফালে অবৈধভাৱে দীৰ্ঘদিনৰে পৰা ভুৱা বিত্তীয় প্ৰতিষ্ঠান চলাইছিল আমিৰ মাষ্টাৰে অবৈধভাৱে ধন সংগ্ৰহ কৰি গৈছিল আমিৰ উদ্দিন উৰফে আমিৰ মাষ্টাৰে অমৰ ইণ্ডিয়া নামৰ এটা বিত্তীয় প্ৰতিষ্ঠান খুলি ধন সংগ্ৰহ কৰিছিল আমিৰ মাষ্টাৰে মুৰাদঝাৰৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলে আমিৰ মাষ্টাৰক বিশ্বাস কৰি সঞ্চয় কৰা ধন জমা থৈছিল আমিৰ মাষ্টাৰৰ ওচৰত কিন্তু শেষত সকলোৰে সৈতে প্ৰতাৰণা কৰি পলায়ন কৰিবলৈ সক্ষম হৈছে এইজন আমিৰ মাষ্টাৰ ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত একাংশ ভুক্তভোগীয়ে মুৰাদঝাৰ থানাত দাখিল কৰিছে এজাহাৰ উল্লেখযোগ্য যে ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে চৰকাৰ প্ৰশাসন কঠোৰ হৈ থকাৰ সময়ত আমিৰ মাষ্টাৰে কিদৰে সংগ্ৰহ কৰিছিল ধন তাকো লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে ইফালে সমগ্ৰ ঘটনাই আচম্বিত কৰি তুলিছে সচেতন সমাজকো সমগ্ৰ ঘটনাৰ উচিত তদন্ত বিচাৰিছে ভুক্তভোগীৰ লগতে মুৰাদঝাৰ ব্যৱসায়ী সন্থাই কাহিনীটো হ'ল মানে আমিন মাষ্টাৰ বুলি মানুহ এজন মানে হি মানে দোকানে দোকানে মানে কালেকশ্যন কৰে আৰু মানে আমি কাপোৰৰ দোকানী মাছ বেপাৰী এনেকুৱা ঠেলাৱালা ৰিক্সাৱালা সব মানুহে মানে এটা বই কৰিছে সিহঁতৰ তাত বই কৰাৰ পিছত মানে ডেইলি হি কালেকশ্যন উঠাই লৈ যায় 1 বছৰৰ কাৰণে মানে পইচা থয় 1 বছৰৰ কাৰণে থোৱাৰ পিছত এতিয়া মেচিউৰিটিৰ টাইম আহিছে এতিয়া মানুহজন মানে পলাই গুচি গ'ল এতিয়া আমি বিচাৰি নাপাওঁ মই প্ৰথমে আমিৰ মাষ্টাৰৰ ওচৰত প্ৰায় 4-5 বছৰৰ পৰা থৈ আছোঁ থোৱাৰ পিছত মানে মানে আগতে দিছিলে এতিয়া মানে এই পাছপৰ্টৰ কেলেংকাৰীৰ বিষয়ে মানে সি 2-3 বাৰ জেলত গৈছিল তাৰপিছত আকৌ এবাৰ মানে গৈছিল যোৱাৰ পিছত মানে এতিয়ালৈকে মানে আৰু পোৱা নাই টকাটো এই বছৰত মই থৈছোঁ 10,000 টকামান থোৱাৰ পিছত মানে 3 মাহ লৈ গ'ল লোৱাৰ পিছত আৰু মানে এতিয়া শুনি পাইছোঁ যেন মই মানে বাহিৰত মানে গুচি গৈছে সব মানুহে বিশ্বাস কৰিছিলে মানুহটোক বহুত দিনৰ পৰা মানুহটো আছে মানুহটোৰ ঘৰ বাৰী ইয়াত নাই বাহিৰত আছিলে বেলেগ চিতলমাৰী নে ক'ৰবাত কিন্তু মানুহটো বিশ্বাস প্ৰথম মানুহৰ ওচৰত বিশ্বাস জন্মাই লৈছে তাৰপিছত মানুহটো এনেকৈ ঠগন দিছে মানুহক বহুত দুখীয়া মানুহ মাৰি দিছে দেই বহুত দুখীয়া মানুহ পায়েতো ঠেলাৱালা ৰিক্সাৱালা মানুহৰ পৰা পইচা আহি লৈছে মানে একেলগে দিব বুলি কিন্তু সি ৰাম ঠগন দি পলাই গ'ল ইমান নিউজ ডেস্ক ৰিপৰ্ট ডবকা লাইভ